নহয়, জুবিন গাৰ্গৰ জাষ্টিছটো দিবই লাগিব, এইটো খাটাং কথা। জুবিন গাৰ্গৰ মৃত্যুৰ যদি ৰহস্য নোলায় তেতিয়াহ'লে কোনো এৰি নিদিয়ে। অসমৰ জনসাধাৰণে জাষ্টিছ বিচাৰিছে, গতিকে জাষ্টিছটো যিকোনো প্ৰকাৰে যিকোনো ত্যাগৰ বিনিময়ত আমি জুবিন গাৰ্গৰ জাষ্টিছ আমি দিয়াবই লাগিব। গতিকে মই ভাবোঁ যে ইতিমধ্যে যিহেতু SIT আৰু CIDক গোটেইটো দায়িত্ব অৰ্পণ কৰিছে আৰু ইতিমধ্যে 4জন যি মূল অভিযুক্ত, এই 4জন মূল অভিযুক্ত যিকেইজনৰ নাম ইতিমধ্যে আমি শুনিছোঁ বা ইতিমধ্যে এই ৰহস্যৰ আৱৰ্তত সেই 4জন ইতিমধ্যে সোমাই পৰিছে। গতিকে 4জন মূল অভিযুক্ত আমাৰ শ্যাম কানুন মহন্ত, সিদ্ধাৰ্থ শৰ্মা, অমৃতপ্ৰভা মহন্ত আৰু শেখৰ জ্যোতি গোস্বামী। গতিকে মই ভাবোঁ যে SITয়ে যিহেতু এতিয়া আমাৰ CIDৰ কাষ্টডিত আছে আৰু 14 দিনৰ ৰিমাণ্ডত তেওঁলোক আছে, গতিকে মই ভাবোঁ যে SIT বা CIDয়ে তেওঁলোকৰ পৰা নিশ্চয় আমাৰ যিখিনি এই ঘটনাটোত যিটো ঘটনা হৈ গ'ল, এই ঘটনাৰ কথাখিনি কিছু নিশ্চয় তেওঁলোকে উলিয়াব পাৰিব। আৰু মই ভাবোঁ যে তেওঁলোকে কোৱা কথাৰ ভিত্তিৰ ওপৰতেই নিশ্চয় আমি ভাবোঁ যে কিছু হয়তো আমি এই ক্ষেত্ৰত ন্যায় পাম। কিন্তু এটা কথা, যিহেতু ঘটনাটো ছিংগাপুৰত হ'ল, এতিয়া মূল কথা হৈছে যে ছিংগাপুৰত যিসকল ইয়তত আছিলে সেইসকলক কিন্তু যিকোনো প্ৰকাৰে তেওঁলোকক আনিবই লাগিব আৰু তেওঁলোকক ইণ্টাৰোগেশ্যন কৰিবই লাগিব। গতিকে সেইকেইজনক কেনেকৈ আনে সেইটো এতিয়া মই ভাবোঁ যে এইটো SIT CID কৰিব। আমাৰ ৰাজ্য চৰকাৰেও নিশ্চয় এই ক্ষেত্ৰত ব্যৱস্থা ল'ব লাগিব আৰু যদি তেওঁলোক নাহে তেতিয়াহ'লে ৰাজ্য চৰকাৰে কঠোৰ ব্যৱস্থা ল'ব লাগিব। কেন্দ্ৰীয় চৰকাৰৰ লগত, বিশেষকৈ হোম ডিপাৰ্টমেণ্টৰ লগত এই সম্পৰ্কত আলোচনা কৰিব লাগিব আৰু প্ৰয়োজন হ'লে মই ভাবোঁ যে SIT CIDক দিছে ঠিকে আছে, কিন্তু যিহেতু ঘটনাটো ছিংগাপুৰত এই ঘটনাটো সংঘটিত হৈছে, গতিকে মই ভাবোঁ যে এই ক্ষেত্ৰত CBIৰো বোধহয় এটা সহায় লাগিব। কাৰণ এইটো যদি ভাৰতবৰ্ষত হ'লহেঁতেন তেতিয়া হয়তো CBIৰ সহায় নহ'লেও হ'লহেঁতেন, কিন্তু ছিংগাপুৰত হোৱাৰ কাৰণে মই ভাবোঁ মানে CBIৰ এটা এই ক্ষেত্ৰত সহায় নিশ্চয় লাগিব। এইটো সকলোৱে ৰাজনীতিৰ ঊৰ্ধত থাকি কৰিব লাগে। কাৰণ জুবিন গাৰ্গ হৈছে অসমৰ ৰাইজৰ হিয়াৰ আমঠু, অসমৰ প্ৰাণস্বৰূপ। গতিকে মই ভাবোঁ যে এই ক্ষেত্ৰত কোনেও নিকৃষ্ট ৰাজনীতি কৰিব নালাগে। সকলোৱে এই নিকৃষ্ট ৰাজনীতিৰ পৰা আঁতৰত থাকি আমি যাতে জুবিন গাৰ্গৰ ক্ষেত্ৰত আমি ন্যায় দিব পাৰোঁ আৰু গৰিমা গাৰ্গে যাতে ন্যায় পাব পাৰে, পৰিয়ালটোৱে যাতে ন্যায় পাব পাৰে, তাৰ কাৰণে আমি নিস্বাৰ্থভাৱে সকলোৱে ৰাজনীতিৰ ঊৰ্ধত থাকি আমি সকলোৱে একত্ৰিতভাৱে এই ক্ষেত্ৰত কিন্তু মই ভাবোঁ যে ন্যায়ৰ কাৰণে কিন্তু যুঁজিব লাগে।